বৰ্তমান উপস্থিত আছো চিলাপথাৰত আৰু আজি দেশে ৭৭ সংখ্যক গণৰাজ্য দিৱস অতি উলহ মালহেৰে আজি উদযাপন কৰিছে। স্বতন্ত্ৰতা সেনানী সংগ্ৰামী দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তিৰ কাষত মই থিয় আছো। ক'ব লাগিব যে সম্প্ৰদায়ৰ প্ৰতিনিধি যিগৰাকীয়ে দেশ স্বাধীনতাৰ কাৰণে তেওঁ ১১০ সংখ্যক জন্ম তিথি আজি পৰিছে। মই দৰ্শকসকলক দেখাব বিচাৰিছো স্বাধীনতা সংগ্ৰামী দলবীৰ সিং লোহাৰৰ আজি ১১০ সংখ্যক আজি জন্ম দিৱস। ক'ব লাগিব আজি তেনেদৰে সন্মান নোপোৱাৰো অভিযোগ উত্থাপন হৈছে। আজি অসম কামি উন্নয়ন পৰিষদৰ দ্বাৰা ইয়াত স্বতন্ত্ৰতা সেনানীৰ প্ৰতিমূৰ্তিৰ কাষত আজি দীপ জ্বলাই মাল্যাৰ্পণ কৰি আজি ইয়াত গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। মোৰ ইয়াত বিশিষ্ট ব্যক্তিসকল আছে, মই কিছু কথা জানিব বিচাৰিম। যিহেতু আজি ১১০ সংখ্যক দলবীৰ সিং লোহাৰ যিজন স্বতন্ত্ৰতা সেনানী আছিলে তেখেতৰ আজি জন্মদিন, লগতে আজি ৭৬ সংখ্যক আজি দেশৰ গণৰাজ্য দিৱস। এই প্ৰাক্ষণত কি ক'ব আপুনি? নমস্কাৰ। আজি ভাৰতৰ এজন মহান স্বতন্ত্ৰতা সেনানী আমাৰ দলবীৰ সিং লোহাৰৰ ১১০ সংখ্যক জন্ম জয়ন্তী। আমি ভাৰতীয় কামি উন্নয়ন পৰিষদ অসম ৰাজ্যিক সমিতিয়ে তেখেতৰ যিখিনি স্মৃতি সেইখিনি চিৰযুগমা কৰিবৰ কাৰণে আমি যোৱা বৰ্ষত এই আমাৰ চিলাপথাৰ গোৰ্খা ভৱন প্ৰাংগণত আমি এটা তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছো আৰু এই প্ৰতিমূৰ্তিৰ যিটো স্থান আছে ইয়াতে আমি প্ৰত্যেক বছৰে তেখেতৰ জন্ম জয়ন্তী পালন কৰো। আজি ভাৰতৰ গণতন্ত্ৰ দিৱসো হয়। আজি এটা ভাৰতবাসীৰ বাবে এটা অতি মহান দিন, অতি হৰ্ষোল উল্লাসৰ দিন। আচলতে এগৰাকী স্বতন্ত্ৰতা সেনানী হিচাপে দলবীৰ সিং লোহাৰে যি ধৰণৰ সন্মান পাব লাগিছিলে তেনেধৰণৰ সন্মান আজি পাইছে বুলি আপুনি ভাবিছেনে? নাই, এতিয়া চাওক, এইটো এতিয়া সকলোবিলাক স্বতন্ত্ৰতা সেনানী যিমান মানে স্বাধীনতা সেনানী আছে তেওঁলোকক কোনোবাই সন্মান পাইছে পোৱা নাই সেইবিলাক বিতৰ্ক মই কৰিব নিবিচাৰো। আমি যিখিনি পাৰো, আমি যি ধৰণেৰে তেখেতক আমি জানো বা তেখেতৰ কৰ্মৰাজিখিনিক আমি সন্মান জনাইছে, আমি যি ধৰণেৰে তেখেতক সন্মান কৰিব লাগে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছো। ইমান অত বছৰে তেখেত অৱহেলিত হৈ আছিলে, হয়, এইটো আমি স্বীকাৰ কৰিছো, কিন্তু আমি আজিৰ প্ৰজন্মই তেখেতৰ যিটো প্ৰাপ্য সন্মান সেইখিনি দিবলৈ আমি চেষ্টা কৰিছো। মোৰ কাষত আছে এজন অৱসৰপ্ৰাপ্ত শিক্ষক, লগতে এজন প্ৰাক্তন সৈনিকো মোৰ কাষত আছে। মই কিছু কথা জানিব বিচাৰিম। আজি ১১০ সংখ্যক দলবীৰ সিং লোহাৰৰ আজি জন্মদিন, লগতে আজি ৭৬ সংখ্যক আজি দেশে গণৰাজ্য দিৱস উদযাপন কৰিছে। এই শুভ মুহূৰ্তত আমি অসমবাসীক কি ক'ব? ধন্যবাদ আপোনাৰ। মই আজি এই শুভক্ষণত দলবীৰ সিং লোহাৰ যি এজন ভাৰত স্বাধীনৰ ক্ষেত্ৰত তেখেতে নিজৰ অনুদান যথেষ্টখিনি তেখেতে দিলে, কিন্তু তেখেতৰ মানে আইডেন্টিটি যিখিনি স্বীকৃতি পাব লাগিছিল সেই স্বীকৃতি আজিলৈকে পোৱা নাই। এইটো অত্যন্ত দুখৰ কথা। মই জনাই আছো যে তেখেতৰ যেতিয়া ইমান অনুদান আছে এই দেশৰ প্ৰতি, স্বাধীনতাৰ প্ৰতি, ইয়াৰ দুখ সুখত সকলোতে তেখেত লাগি আছিলে, কিন্তু তেখেতে আজিলৈকে একো মানে তেখেত স্বীকৃতি নোপোৱাৰ কাৰণে মই বহুত দুখ প্ৰকাশ কৰিছো। এইটো কাৰণে মই অনুৰোধ কৰো গভৰ্ণমেণ্টক যে তেখেতে এজন নেপালীয়ে নহয়, গোটেই জাতিটোৰ কাৰণে, দেশৰ কাৰণে তেখেতে লাগি ইমানখিনি নিজৰ কৰ্ম অৱদান দিলে, তাৰ এটা স্বীকৃতি হ'ব লাগে বুলি স্বীকৃতি অৱশ্যেই। লগতে মোৰ ইয়াত কামি উন্নয়ন পৰিষদৰ বিষয়ববী আছে, মই কিছু কথা জানিব বিচাৰিম। যিহেতু কামি উন্নয়ন পৰিষদৰ দ্বাৰা ইয়াত প্ৰতিমূৰ্তি স্থাপন হৈছে স্বতন্ত্ৰতা সেনানী দলবীৰ সিং লোহাৰৰ। আজি আপোনালোকে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আজি ইয়াত পতাকা উত্তোলন কৰিলে, দেশৰ স্বাভিমান, দেশৰ গৌৰৱ, জাতীয় পতাকা উত্তোলন কৰিলে। এই মুহূৰ্তত কি ক'ব? হয়, ধন্যবাদ। আপোনাৰ যোগেদি মই গোটেই অসমবাসী বুলি নহয়, মই ভাৰতবাসীক মই ক'বলৈ বিচাৰো, স্বতন্ত্ৰতা সেনানী দলবীৰ সিং লোহাৰ ডাঙৰীয়া দেৱক আমি অকল গোৰ্খা সম্প্ৰদায়ক বুলি নহয়, গোটেই অসমীয়াবাসী, গোটেই ভাৰতবাসী তেওঁক চিনি পায়। আজি আমি ভাবো গোৰ্খা সম্প্ৰদায়ক যে দলবীৰ সিং লোহাৰ ডাঙৰীয়া দেৱ অকল গোৰ্খা হয়, গোৰ্খাৰ কাৰণে তেওঁ কাম কৰিছে, অকল গোৰ্খাৰ কাৰণে কাম তেওঁ কৰা নাই। আমি যোন চাহপাত সন্থা অল অসম চাহ সংস্থা যোন মজদুৰ
প্ৰথম তেওঁলোকৰ যোনটো সংগঠন আমাৰ দলবীৰ সিং দেৱই তেওঁক প্ৰথম ইষ্টাব্লিছ কৰা তেনেকুৱা বহুত অনুষ্ঠানত তেওঁ কাম কৰিছে আমি জানো তেওঁ প্ৰথম যেতিয়া আমাৰ ভাৰতত অসম যেতিয়া বেলেগ এটা ছেপাৰেট কাণ্ট্ৰি বুলিও আমাৰ ইতিহাসত আমি পঢ়িবলৈ পাইছো তেতিয়া 1944ত যেতিয়া আমাৰ ইয়াত চৰকাৰখন আমাৰ গঠন হৈছিলে তেতিয়া তেওঁ আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ডিব্ৰুগড়ৰ পৰা তেওঁ বিধায়ক আছিলে তেনেকুৱা বহুত অনুষ্ঠানত তেওঁ কাম কৰিছে আজি আমি যোন অসমত বসবাস কৰা গোৰ্খাসকল বুলি নহয় গোটেই অসমীয়া জাতিয়ে আজি সংগঠন পৰা লৈ অসম যুৱ ছাত্ৰ পৰিষদ পৰা লৈ অসম ছাত্ৰ সন্থাৰ পৰা লৈ অসম গোৰ্খা ছাত্ৰ সন্থা অসম সন্মিলন অসম গোৰ্খা সন্মিলন নেপালী সাহিত্য পৰিষদ তেনেকুৱা বহুত অনুষ্ঠানত আমি দলবীৰ সিং দেৱক আমি চিনাকি আমি পৰিচয় আমি পাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত